প্ৰত্যেকটো কথা বা যিকোনো কথা নহওক তো সেই কথাটো আপোনালোকৰ পচন্দ মতে বা আপোনালোকে বিয়া পতা মহিলা আৰু বা আপোনাৰ ভালপোৱা ছোৱালীজনীৰ মতে আপুনি চলিব লাগিব বুলি কিবা কথা আছে নেকি? আজি আপুনি যদি এজনী ছোৱালী ভাল পায়, সেই ছোৱালীজনী যদি আপোনাৰ ঘৰৰ মতে চলিব নিবিচাৰে বা আপোনাৰ ঘৰখনৰ মানুহৰ লগত নিমিলে, তো সেইটো কিবা এটা নহয় কিবা এটা হয়তো প্ৰব্লেম থাকিব পাৰে, সেইটো আপোনাৰ ফেমিলি মেটাৰৰ কথা। কিন্তু মোৰ কথাটো হ'ল যে এনেকুৱা এটা উচিত আপোনাৰ ডিচিজন হ'ব লাগে ঘৰখনৰ ল'ৰা হিচাপে যে কিয় হৈছে, কেলৈ এই বিভাজনটো হ'বলৈ গৈছে বা আজি মোৰ মা দেউতাক কিবা এটা অপমান কৰিছে বা কিবা কৰিছে, সেই কথাটো ল'ৰাটোৱে বুজি পাব লাগে। প্ৰত্যেকটো কথাত এনেকুৱা নহয় যে হয়তো আপোনাৰ পত্নীয়ে শুদ্ধ। নমস্কাৰ সকলোকে। মই কেলৈ এই কথাটো ক'লোঁ, কাৰণ মোৰ চকু আশে পাশে মই কিছুমান কথা এনেকুৱা দেখি পাইছোঁ। কিছুমান ছোৱালী হয়, মই চব ছোৱালীকে মই ব্লেম কৰিব যাওঁ, কিছুমান ছোৱালী থাকে এনেকুৱা যি পৰিয়ালৰ মাজত বা নিজৰ ল'ৰাত যিজন তেওঁৰ হাজবেণ্ড তেওঁৰ ঘৰখনৰ মাজত কিছুমান